নমস্কাৰ স্বাগতম ইয়া হৈছে সুপাৰ প্ৰাইম ষ্টুডিঅ'ত মই প্ৰাঞ্জল মহানগৰীত 24 ঘণ্টা দুই ছাত্ৰ-ছাত্ৰীৰ আত্মহননৰ খবৰ শিলপুখুৰীত মেট্ৰিক পৰীক্ষাৰ্থীয়ে চৰমপন্থা বাছি লোৱাৰ বিপৰীতে ভাড়া ঘৰত আত্মহত্যা কৰিলে বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষা চলি থকাৰ সময়তে শিলপুখুৰীৰ বাপুজী নগৰৰ হাউচিং কলনীৰ এজন ছাত্ৰই কৰিলে আত্মহনন নিজৰ পঢ়া কোঠাত উদ্ধাৰ হৈছে মেট্ৰিক পৰীক্ষাৰ্থী প্ৰিয়াংকুশ ডেকা ওৰফে অৰ্পিত ডেকাৰ মৃতদেহ ঘটনাস্থলীত চানমাৰী আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি আৰম্ভ কৰিছে তদন্ত হাইস্কুল শিক্ষান্ত পৰীক্ষা বেয়া হোৱাৰ বাবে ছাত্ৰগৰাকীয়ে চৰমপন্থা বাছি লোৱাৰ সন্দেহ কৰিছে পৰিয়ালে মহানগৰীত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থীৰ এনেধৰণৰ আত্মহননৰ পথ বাছি লোৱাক লৈ তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে নজন মেট্ৰিক পৰীক্ষাৰ্থী আছিল মেট্ৰিক পৰীক্ষাৰ্থী CBSE বোৰ্ডৰ মাত্ৰ ইংলিছটোৱে গৈছে 15 তাৰিখে তাৰপিছত মহৰ্ষিত পঢ়ে নামটো কি আছিল প্ৰিয়াংকুশ ডেকা ল'ৰাটো ভালেই আছিলে পঢ়া শুনাত বহুত ভাল পঢ়াত ভাল ফুলৰ ৰিজাল্ট আমাৰ স্কুলতে মিউজিকৰ পঢ়ে ঠিক ফুলত নাটকত বাহিৰতো পুৰস্কাৰ পাই আহিছে উৰিষ্যাত বেষ্ট পুৰস্কাৰ পাই আহিছে ঠিক আৰু মহৰ্ষিটো মানে ফুলত ভাল সিদিনাখন ৰিজাল্ট দিছে সি ফাৰ্ষ্ট ডিভিজনে পাছ কৰিছে মই মাৰ্কশ্বিটখন পৰহিদিনা মাকৰ হাতত দি পঠাইছোঁ সি বেছি কথা নকয় খুব কম কয় মাক দেউতাক তেওঁলোক এক্সাইজ অফিচত চাকৰি কৰে ইপিনে মহানগৰীৰ হাউকুচিতো বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ ৰহস্যজনক মৃত্যু ভাড়াঘৰত উদ্ধাৰ হৈছে স্নাতকোত্তৰৰ ছাত্ৰীৰ মৃতদেহ মৃত ছাত্ৰীগৰাকী বিশ্বনাথৰ অনিশা চেত্ৰী বামুণপৰা হৰিচৰণ দাস পথৰ হাউচ নম্বৰ 90ত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনাটো বামুণপৰা হৰিচৰণ দাস পথৰ ঘৰ নম্বৰ 90ত ভাড়াতীয়া হিচাপে আছিল চৰমপন্থা বাছি লোৱা এই ছাত্ৰীগৰাকী বিশ্বনাথৰ ছাত্ৰীগৰাকীৰ মহানগৰীত ৰহস্যজনক মৃত্যুক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ইতিমধ্যে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত আজি এটা আমাৰ সুইচাইড ইনফৰমেশ্যন ৰিচিভ হৈছিল 4:30 মান বজাত যে এনেকৈ এজনী ছোৱালী তাইৰ নাম হ'ল অনিশা চেত্ৰী তাই মোক সেই ভাড়া থাকে হাউচ নম্বৰ 19ত নামঘৰ পথত তো আমি পুলিচ টিম লগে লগে ততালৈকে গ'লোঁ তাত ভেৰিফিকেশ্যন কৰিলোঁ ভেৰিফিকেশ্যন কৰি আমি অলৰেডি তাত এক্সপাৰ্ট টিম আমাৰ মাতিলোঁ আৰু আমি যিখিনি প্ৰিলিমিনাৰী ফাৰ্ষ্ট ষ্টেজত গম পালোঁ এইটো এটা ছাছপেক্টেড টু বি ছুইচাইড বুলি গম পালোঁ আৰু ফাদাৰৰ কাৰণে আমি পষ্টমৰ্টম আৰু ইনকুৱেষ্ট কৰি কালি ৰাতিপুৱা কৰা হ'ব স্বাভাৱিকতে এই ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে এফালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থীৰ আত্মহননৰ পথ আনফালে ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিৰ এগৰাকী স্নাতকোত্তৰ শ্ৰেণীৰ ছাত্ৰীৰ আত্মহননৰ পথ এই দুয়োটা ঘটনাক লৈ ব্যাপক প্ৰতিক্ৰিয়া হৈছে আৰক্ষীয়ে বৰ্তমান তদন্ত প্ৰক্ৰিয়া আগবঢ়াই আছে আৰু SSLC শিক্ষাৰ্থীগৰাকীৰ ক্ষেত্ৰত কোৱা হৈছে যাৰ ঘৰ শিলপুখুৰীৰ হাউচিং কলনীত তেওঁৰ মেট্ৰিক পৰীক্ষা দি আছিল কিন্তু পৰীক্ষা বৰ এটা ভাল হোৱা নাছিল বুলি কোৱা হৈছে বা তেওঁ হয়তো সন্দেহ কৰিছিল যে যিমান মই ভাল কৰিম বুলি ভাবিছিলোঁ সিমান ভাল কৰিব নোৱাৰিলোঁ সেই দুখতে আত্মহননৰ পথ বাছি লোৱা বুলি সন্দেহ কৰা হৈছে আনফালে স্নাতকোত্তৰৰ ছাত্ৰীগৰাকীৰ মৃত্যুৰ ৰহস্য এতিয়াও উদ্ঘাটন হোৱা নাই আমাৰ দুজনকৈ সাংবাদিক লাইভত আছে অসীম দত্ত আৰু উৎপল হালৈ অসীম দত্ত প্ৰথমে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থীগৰাকীৰ কথা আমি অলপ জানিব বিচাৰিছোঁ শিলপুখুৰীৰ হাউচিং কলনীত এই ঘটনা সংঘটিত হ'ল কি তথ্য ওলাইছে শেহতীয়াকৈ চাওক প্ৰাঞ্জল 15 তাৰিখৰ পৰা যেহেতু পৰীক্ষা আৰম্ভ হৈছিল আৰু CBSEত যেহেতু পৰীক্ষা দিছিল এগৰাকী ছাত্ৰই আৰু যিগৰাকী ছাত্ৰৰ ইতিমধ্যে আচলতে তেওঁ আত্মহননৰ এক পথ বাছি লৈছে আৰু এই ছাত্ৰজনক যদি আমি এই মুহূৰ্তত কওঁ স্থানীয় যিসকল লোক আছে তেওঁলোকৰ পৰা আমি যি তথ্য লাভ কৰিছোঁ সেই তথ্য অনুসৰি খুবেই মেধাৱী আছিল এইগৰাকী ছাত্ৰ আৰু সেই মেধাৱী ছাত্ৰজনে 15 তাৰিখৰ পৰা যি পৰীক্ষাত অৱতীৰ্ণ হৈছিল প্ৰথম 15 তাৰিখে ইংৰাজী পৰীক্ষা আছিল কালিৰ দিনটোত অসমীয়া পৰীক্ষা আছিল গতিকে এই দুয়োটা পৰীক্ষা যেহেতু সমাপন কৰিছিল আৰু পৰীক্ষা দি যেতিয়া ঘৰলৈ উভতি আহিছিল পৰিয়ালৰ লোকে যেতিয়া সুধিছিল স্থানীয় লোকে যেতিয়া পৰীক্ষাৰ কথা সুধিছিল তেতিয়া ভাল হৈছিল বুলি তেওঁ যদিও বা কৈছিল কিন্তু তাৰ পিছতো হয়তো কৰবাত নহয় কৰবাত কিবা এটা সৰুকা থাকি যাব পাৰে সেয়া আমাৰ কথা নহয় সেয়া স্থানীয় লোকসকলে আচলতে সন্দেহ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে যেহেতু আজি পুৱাৰ ভাগতো তেওঁ আচলতে
চাওক এইটো সময়ত আচলতে তেওঁলোকৰ যি ভাষ্য লোৱাৰ যিটো পৰিৱেশ নহয় তথাপিও এগৰাকী তেওঁলোকৰ যি পৰিয়ালৰ এগৰাকী মহিলা সেই মহিলাগৰাকী আগবাঢ়ি অহাৰ বাবে তেওঁৰ আমি মন্তব্য গ্ৰহণ কৰিছিলোঁ যিটো মন্তব্য ইতিমধ্যে নিউজ 18 দৰ্শকসকলক দেখুওৱা হৈছে কিন্তু এই মুহূৰ্তত যিহেতু পৰিৱেশ আচলতে খুবেই আচলতে এটা মৰ্মাহত পৰিৱেশ কাৰণ CIDৰ দল ইতিমধ্যে উপস্থিত হৈছে তেওঁলোকে অনুসন্ধান আৰম্ভ কৰিছে কিন্তু এই মুহূৰ্তত প্ৰাঞ্জল এটা কথাই ক'ব পাৰোঁ ছাত্ৰজন খুবেই মেধাৱী এজন ছাত্ৰ আছিল কিন্তু তেওঁ কি কাৰণত আচলতে নিজৰ পঢ়াৰ কোঠাত কি কাৰণে তেওঁ আত্মহননৰ পথ বাছি ল'লে সেয়া কিন্তু এই মুহূৰ্তত প্ৰতিগৰাকী লোকৰ মাজত ৰহস্যৰ এটা বিষয় কিন্তু সৃষ্টি কৰিছে আৰু সেই অনুসৰি যদি কওঁ আজি পুৱাৰ ভাগতো ছাত্ৰজনে আচলতে খুব সুন্দৰভাৱে নিতৌ যেনেদৰে অধ্যয়ন কৰে ঠিক তেনেদৰে আজি অধ্যয়ন কৰিছিল দিনৰ ভাগত ওলাই গৈছিল হয়তো কোনোবা বন্ধুবৰ্গৰ ওচৰলৈ হয়তো তেওঁ ওলাই যাব পাৰে ওলাই গৈ পুনৰ ঘৰলৈ ঘূৰি আহিছিল যিটো সময়ত তেওঁৰ পিতৃয়ে এগৰাকী বেংক বিষয়া গতিকে তেওঁ বেংকলৈ গৈছিল মাতৃ কোনো এগৰাকী আত্মীয়ৰ আচলতে চিকিৎসালয়ত ভৰ্তি হৈ থকা এগৰাকী আত্মীয়ৰ খবৰ ল'বলৈ গৈছিল আৰু তেতিয়ালৈকে সকলোবোৰ ঠিকেই আছিল কিন্তু যেতিয়া মাতৃ ঘৰলৈ উভতি আহিছিল ঘৰলৈ উভতি অহাৰ পিছতেই যেতিয়া তেওঁক আচলতে মাতিছিল কোঠাৰ আচলতে যি দুৱাৰ সেই দুৱাৰ বন্ধ কৰি লক কৰি তেওঁ ভিতৰত আছিল কিন্তু মাতৃয়ে প্ৰথম অৱস্থাত ভাবিছিল যে অধ্যয়ন কৰি আছিল যেহেতু বিগত সময়ছোৱাতো যেতিয়া অধ্যয়ন কৰি থাকে তেতিয়া তেওঁ কোঠাটো লক কৰি লৈছিল কিন্তু বহু সময় ধৰি যেতিয়া মাতৃয়ে মাতি থকাৰ পিছতো যেতিয়া ছাত্ৰজনৰ কোনো ধৰণৰ আচলতে মাতবোল শুনা নাপালে তেতিয়া আচলতে সন্দেহ হ'ল আৰু সন্দেহ হোৱাৰ পিছত দেখা পায় যে দুৱাৰখন যেতিয়া ভাঙি লক ভঙাৰ পিছতে আচলতে সমগ্ৰ দৃশ্য পৰিলক্ষিত হয় কিন্তু এজন মেধাৱী ছাত্ৰই কি কাৰণত এনে ধৰণৰ পথ বাছি ল'লে সেই কথা কিন্তু আজিৰ দিনত ৰহস্যৰ এটা বিষয় হৈ পৰিছে আৰু ইতিমধ্যে মই ক'ব বিচাৰিম প্ৰাঞ্জল যেহেতু আজিৰ দিনটোত গুৱাহাটী মহানগৰীত তিনিটাকৈ আত্মহননৰ দৰে ঘটনা সংঘটিত হৈছে গতিকে এই সমগ্ৰ যি ঘটনা আৰু শেহতীয়াকৈ এই ছাত্ৰজনে এগৰাকী অতি মেধাৱী ছাত্ৰই আত্মহননৰ পথ বাছি লোৱা সমগ্ৰ ঘটনাই কিন্তু এই মুহূৰ্তত স্থানীয় প্ৰতিগৰাকী লোকক বিশেষকৈ হাউচিং বিল্ডিং কমপ্লেক্সৰ প্ৰতিগৰাকী কিন্তু লোককে এই মুহূৰ্তত আচলতে মৰ্মাহত কৰি তুলিছে আৰু তাৰ সমান্তৰালভাৱে চিন্তিত হৈ পৰিছে প্ৰতিগৰাকী লোক নিশ্চয় অসীম দত্ত চিন্তিত হ'বই কাৰণ ইমান কম বয়সীয়া এগৰাকী ছাত্ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু সেই ছাত্ৰজনে এনেধৰণৰ এক ভয়ংকৰ সিদ্ধান্ত লৈ ল'লে জীৱনৰ লাইনত থাকক অসীম আমাৰ আন এগৰাকী সাংবাদিক উৎপল হালৈ বৰ্তমান লাইভত আছে উৎপল যিহেতু স্নাতকোত্তৰ শ্ৰেণীত অধ্যয়নৰত এগৰাকী ছাত্ৰীও আত্মহননৰ পথ বাছি ল'লে ছুইচাইড নোট বা তেনেধৰণৰ কিবা উদ্ধাৰ হৈছে নেকি হয় চাওক প্ৰথমতে উল্লেখ কৰিম যে সতীৰ্থই এটা স্থানৰ পৰা সেই খবৰ জনাইছে আৰু মই বিশেষকৈ লখৰাৰ খবৰ জনাব ওলাইছোঁ যে লখৰা হাউকুছিৰ পৰা কিছু আঁতৰত থকা যি নামঘৰ পত্ৰ আছে নামঘৰ পত্ৰত গৃহ নম্বৰ 90 ভাড়াতীয়া হিচাপে আছিলে বিশ্বনাথ চাৰিআলিৰ আনিছা চেত্ৰী আৰু তেওঁৰ ভগ্নী কিন্তু আজি ভগ্নীয়ে যেতিয়া মহাবিদ্যালয়লৈকে ক্লাছ কৰিব গৈছিলে ইউনিভাৰ্চিটিলৈকে সেই সময়ছোৱাতে এগৰাকী জ্যেষ্ঠ ভগ্নীয়ে এক প্ৰকাৰ এনেধৰণৰ আত্মহত্যাৰ পথ বাছি লৈছিলে আৰু পৰৱৰ্তী যেতিয়া ভগ্নী আহি সেই ঘটনাস্থলীত উপস্থিত হৈছিলে ততাতো আৰু বশিষ্ঠ আৰক্ষীৰ লগতে ফৰেনচিকৰ দল আহিছিলে আহি তেখেতসকলে যেতিয়া প্ৰাথমিক পৰ্যায়তে তেখেতসকলে অনুসন্ধান কৰি পালে যে আত্মহত্যা বুলি উল্লেখ কৰিছিলে আৰু কিছু এটা খবৰে উল্লেখ কৰিছিলে যে হাতত বন্ধা থকাৰ কথা উল্লেখ কৰিছিলে কিন্তু যিহেতু আমি আৰক্ষীগৰাকীৰ মন্তব্য লৈছিলোঁ তেখেতে স্পষ্টভাৱে উল্লেখ কৰিছিলে হাত বন্ধা নাছিলে মানসিক হেঁচাতে এই ঘটনা সংঘটিত কৰিছিলে কিন্তু বৰ্তমানলৈকে কোনো ধৰণৰ ছুইচাইড নোট উদ্ধাৰ হোৱা নাই সেই কথা কিন্তু স্পষ্ট কৰিছে আৰু পৰিয়ালৰ লোকৰ সৈতে মন্তব্য ল'বলৈ চেষ্টা কৰি আছো যিহেতু তেখেতসকলে এতিয়া যিহেতু GMCHলৈকে গুচি গৈছে তাৰ বিপৰীতে ভগ্নীগৰাকীও যথেষ্ট কান্দি আছিলে সেই সময়ত মন্তব্য ল'ব পৰা পৰ্যায়ত নাছিলে কিন্তু উল্লেখ কৰা হৈছে যে মানসিকভাৱে দীৰ্ঘদিনৰ পৰা ভাঙি পৰাৰ কথা উল্লেখ কৰা হৈছিলে এখন আগশাৰী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আছিলে স্নাতকোত্তৰৰ দ্বিতীয় ষান্মাসিকৰ আছিল আৰু এই সময়ছোৱাত কিন্তু স্নাতকোত্তৰ দ্বিতীয় ষান্মাসিকৰ পৰীক্ষা চলি আছিলে হয়তো পৰীক্ষাৰ প্ৰেছাৰ আছিলে নেকি সেনেকুৱা ধৰণৰ হয়তো হ'ব পাৰে বুলি উল্লেখ কৰা হৈছিলে কিন্তু প্ৰেমজনিত ঘটনাৰ কথা এতিয়ালৈকে অহা নাই তাৰ বিপৰীতে মানসিক হেঁচাৰ কথা কিন্তু উল্লেখ কৰা হৈছে পৰিয়ালৰ ভগ্নীৰ ফালৰ পৰা যদিও সংবাদ মাধ্যমৰ আগত মুখ খোলা নাই কিন্তু অনানুষ্ঠানিকভাৱে তেখেতে উল্লেখ কৰিছিল যে কেইদিনমানৰ পৰা মানসিকভাৱে ভাঙি পৰিছিলে আনিছা চেত্ৰী আৰু আনিছা চেত্ৰীৰ বয়স হৈছে 23 বছৰ তেওঁৰ ঘৰ বিশ্বনাথ চাৰিআলিত গুৱাহাটী মহানগৰীৰ লখৰাৰ নামঘৰ পথত বিগত 2 বছৰ পূৰ্বৰে পৰা ভাড়া ঘৰত আছিলে গৃহ নম্বৰ 90 যি ঘৰৰ মালিক হৈছে বিল্লেশ্বৰ ডেকা আমি এইখিনি তথ্যই লাভ কৰিছো এই মুহূৰ্তলৈকে ধন্যবাদ জনাইছোঁ উৎপল হালৈ লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ অসীম দত্ত যিহেতু এগৰাকী 23 বছৰীয়া ছাত্ৰী আৰু এগৰাকী 14-15 বছৰীয়া ছাত্ৰ তেওঁলোকৰ আত্মহননৰ খবৰ আৰু এই দুয়োটা ঘটনাই আজি গুৱাহাটীক কঁপাই গৈছে ইয়াৰ মাজতে মহানগৰীত পুনৰ বন কৰা যুৱতীৰ ৰহস্যজনক মৃত্যুৰ খবৰ আহিছে ৰিহাবাৰীৰ অৰ্চনা ভৱনত চাঞ্চল্যকৰ ঘটনা 39 বছৰীয়া মধু নাথৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য দীৰ্ঘদিনে স্নায়ু ৰোগত আক্ৰান্ত আছিল যুৱতীগৰাকী প্ৰতিম ৰয় নামৰ এজন লোকৰ ফ্লেটত আছিল যুৱতীগৰাকী এজন মানসিক ৰোগীৰ সৈতে ফ্লেটটোত আছিল যুৱতীগৰাকী দুটা পৃথক কোঠাত পৃথকে আছিল দুয়ো
দণ্ডাধীশৰ উপস্থিতিত মৃতদেহ উদ্ধাৰ কৰিছে পল্টন বজাৰ আৰক্ষীয়ে। এয়া মহানগৰীৰ আন এক খবৰ। পুনৰ বন কৰা যুৱতীৰ ৰহস্যজনক মৃত্যু হৈছে গুৱাহাটীত। ৰিহাবাৰীৰ অৰ্চনা ভৱনত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়। ৩৯ বছৰীয়া মধুনাথৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি স্নায়ু ৰোগত আক্ৰান্ত আছিল এই যুৱতীগৰাকী। প্ৰতিম ৰয় নামৰ এজন লোকৰ ফ্লেটত আছিল যুৱতীগৰাকী। আৰু শেহতীয়া যিখিনি তথ্য আহিছে সেই অনুসৰি এজন মানসিক ৰোগীৰ সৈতে ফ্লেটটোত আছিল বা মানসিক ৰোগীগৰাকীৰ চোৱা চিতাৰ দায়িত্বত আছিল এই যুৱতীগৰাকী। অৱশ্যে দুটা পৃথক কোঠাত পৃথকে পৃথকে আছিল দুয়ো। কেনেধৰণে মৃত্যু হ'ল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। দণ্ডাধীশৰ উপস্থিতিত মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCHলৈ প্ৰেৰণ কৰিছে পল্টন বজাৰ আৰক্ষীয়ে। এতিয়াতো চাইছোঁ যে হেংটো হোৱা নাই, গলত এই চুন্নিখন আছিলে। এতিয়া পষ্টমৰ্টমে ক'ব কি ছুইচাইডি নিচিনা লাগি আছে। এতিয়াতো হাৰ্ট ফেইলিয়ৰ হ'ব পাৰে, এইটোতো পষ্টমৰ্টমে যি কয়। কি পৰ্যায়ত আছিল আপোনালোকে যেটা দেখিছিলে? বহি আছিলে, ডিঙিতে চুন্নিটো আছিলে আৰু দৰ্জাৰ এই হেণ্ডেলত চুন্নিখন। দৰ্জাৰ হেণ্ডেলত লাগি আছে। হেং তেনেকুৱা হোৱা নাই, এই দৰ্জাৰ হেণ্ডেলত লাগি আছিলে আৰু ডিঙিত চুন্নিখন, আৰু বহি আছিলে তলত। ভুৱনেশ্বৰৰ কলিংগ ইনষ্টিটিউট অফ ইণ্ডাষ্ট্ৰিয়েল টেকনলজিত অব্যাহত শিক্ষাৰ্থীৰ প্ৰতিবাদ। অভিযান্ত্ৰিক প্ৰতিষ্ঠানখনৰ হোষ্টেলৰ নিজা কোঠাত ফাঁচ লগা অৱস্থাত উদ্ধাৰ হৈছিল প্ৰকৃতি লামচাল নামৰ এগৰাকী নেপালী ছাত্ৰীৰ মৃতদেহ। বিটেক তৃতীয় বৰ্ষৰ ছাত্ৰীগৰাকীৰ মৃত্যুৰ পাছত KIIT চৌহদত দেখা গৈছে বৃহৎ প্ৰতিবাদ। প্ৰকৃতিৰ পৰিয়ালৰ অভিযোগ, KIITৰ এজন ছাত্ৰৰ মানসিক আতিশয্যৰ বাবেই এই ঘটনা সংঘটিত হ'ল। একে অভিযোগ প্ৰকৃতিৰ আন সতীৰ্থৰো। এই ঘটনা সন্দৰ্ভত ভুৱনেশ্বৰ আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত ছাত্ৰজনক। আৰক্ষীৰ জিম্মাত চলি আছে জেৰা। এই ঘটনাৰ পাছতে বহু নেপালী শিক্ষাৰ্থীয়ে কেম্পাছ এৰি যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ন্যায়ৰ দাবীৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সদস্যসকলেও তেওঁলোকৰ সৈতে প্ৰতিবাদত যোগদান কৰে। এই ঘটনা ইমানেই তীব্ৰতৰ হৈছে যে ই ভাৰত আৰু নেপালৰ মাজৰ কূটনৈতিক বিষয়লৈ পৰিণত হৈছে। ক্ৰমাৎ বৃদ্ধি পোৱা উত্তেজনাৰ মাজতে বিশ্ববিদ্যালয়ৰ দুজন কৰ্মচাৰীয়ে কেম্পাছত প্ৰতিবাদ কৰা ছাত্ৰ ছাত্ৰীৰ সৈতে দমনমূলকভাৱে বাৰ্তালাপ কৰাৰ ভিডিঅ' এটা পোহৰলৈ আহিছে। যি ভিডিঅ'ই নেপাল আৰু ভাৰতৰ মাজৰ সম্পৰ্কটো তিক্ততা প্ৰদানৰ আশংকাই দেখা দিছে। ভাইৰেল হোৱা ভিডিঅ'টোত মঞ্জুষা পাণ্ডে নামৰ এগৰাকী অধ্যাপিকাই ছাত্ৰ ছাত্ৰীসকলক কোৱা শুনা যায় যে প্ৰতিষ্ঠানখনৰ প্ৰতিষ্ঠাপকে 40,000 ছাত্ৰ ছাত্ৰীক বিনামূলীয়াকৈ খাদ্য আৰু শিক্ষা প্ৰদান কৰে। তাৰ মাজতে জয়ন্তী নাথ নামৰ আন এগৰাকী কৰ্মচাৰীয়ে কয় যে ছাত্ৰ ছাত্ৰীৰ বাবে ব্যয় কৰা ধন নেপালৰ ৰাষ্ট্ৰীয় বাজেটৰ সমতুল্য। তেওঁলোকৰ বিদেশী এই মন্তব্যই পৰিস্থিতি উত্তপ্ত কৰাৰ ক্ষেত্ৰত অধিক ইন্ধন যোগাইছে। फ्री में बिठा के तुम्हारे कंट्री का उतना बजट होगा, उतना बजट আৰু পৰিস্থিতি এনেধৰণে অধিক উত্তপ্ত হোৱাৰ পিছতে KIITয়ে 2 কৰ্মচাৰীক নিলম্বন কৰে। লগতে ছাত্ৰ ছাত্ৰীসকলৰ ওচৰত আনুষ্ঠানিকভাৱে ক্ষমা বিচাৰে। 2 কৰ্মচাৰীয়েও তেওঁলোকৰ দুখ মানি লৈ ক্ষমা বিচাৰিছে। মঞ্জুষা পাণ্ডে নামৰ এগৰাকী অধ্যাপিকাই এটা ভিডিঅ' বাৰ্তাযোগে ক্ষমা বিচাৰে। তেওঁৰ মন্তব্যৰ বাবে KIIT কৰ্তৃপক্ষ জগৰীয়া নহয় বুলি ভিডিঅ' বাৰ্তাটোত স্পষ্ট কৰি দিয়ে। লগতে তেওঁৰ বক্তব্যই যদি নেপালী ছাত্ৰ ছাত্ৰী বা নেপালৰ জনসাধাৰণৰ আৱেগক আঘাত কৰিছে তেন্তে তাৰ বাবে তেওঁ ক্ষমা প্ৰাৰ্থী বুলি উল্লেখ কৰে সেই ভিডিঅ' বাৰ্তাটোত। আনহাতে KIITয়ে জাৰি কৰা বিবৃতিটোত নেপালৰ পৰা অহা ছাত্ৰ ছাত্ৰীসকলক তৎক্ষণাৎ কাৰ্যকৰী হোৱাকৈ শ্ৰেণী আৰম্ভ কৰিবলৈ আহ্বান জনাইছে।
With this video to apologize for the statements I said on 16th night in the spur of the moment, and I want to communicate that whatever statements I had done, I said are mine and have nothing to do with any of the authority of KIT University. And if any of my statements has hurted the sentiment of my Nepali students or people of Nepal, I apologize for it sincerely. আৰু ইয়াৰ মাজতে ভুৱনেশ্বৰৰ কোটাক আৰক্ষীয়ে লক্ষ্ণৌৰ পৰা গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত 21 বছৰীয়া আদভিক শ্ৰীবাস্তৱক। ঘটনা সন্দৰ্ভত ভাৰতীয় ন্যায় সংহিতাৰ 108 নম্বৰ ধাৰাত গোচৰ ৰুজু কৰা হৈছে। এই ঘটনা সন্দৰ্ভত নেপালৰ প্ৰধানমন্ত্ৰী KP শৰ্মা অলিয়েও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। পুনৰ কৈছোঁ, নেপালৰ প্ৰধানমন্ত্ৰী KP শৰ্মা অলিয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। তেওঁ লগতে ঘোষণা কৰে যে নতুন দিল্লীত থকা নেপালৰ দূতাবাসে উৰিষ্যাত থকা ক্ষতিগ্ৰস্ত নেপালী ছাত্ৰ ছাত্ৰীসকলক সহায় আগবঢ়াবলৈ 2জন বিষয়া প্ৰেৰণ কৰিছে। ছাত্ৰ ছাত্ৰীসকল তেওঁলোকে যদি বিচাৰে তেওঁলোকৰ হোষ্টেলত থাকিব পাৰে নাইবা ঘৰলৈ উভতি যাব পাৰে বুলিও আশ্বাস দিছে নেপালৰ প্ৰধানমন্ত্ৰীয়ে। মৃত প্ৰকৃতিৰ মোবাইল, লেপটপ আৰু অন্যান্য গেজেট নিজৰ জিম্মাত ৰাখিছে আৰক্ষীয়ে। এই ঘটনাৰ পাছতে বহু নেপালী শিক্ষাৰ্থীয়ে কেম্পাছ এৰি যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সিদ্ধান্তৰ বিপৰীতে এই যিখন শিক্ষা প্ৰতিষ্ঠান আছে KIIT বা কিট, সেই প্ৰতিষ্ঠানখনৰ কৰ্তৃপক্ষই জাৰি কৰিছে আবেদন। কেম্পাছক সুস্থিৰ আৰু পুনৰ হোষ্টেলক স্বাভাৱিক অৱস্থালৈ ঘূৰাই অনাৰ চেষ্টা অব্যাহত ৰাখিছে প্ৰতিষ্ঠানখনে। কেম্পাছ এৰি যাবলৈ ওলোৱা শিক্ষাৰ্থীক উভতি আহিবলৈ অনুৰোধ জনাইছে কৰ্তৃপক্ষই। শ্বুট আউট এট লক্ষণবালা নহয়, এয়া শ্বুট আউট এট কংকৰবাগ। এয়া বলিউডি চলচ্চিত্ৰ নহয়, এয়া বিহাৰ STFৰ লাইভ অপাৰেশ্যন। আজি দিনৰ 2 বজাত বিহাৰৰ পাটনাৰ কংকৰবাগৰ এটা ঘৰৰ বাহিৰত 4টা দাগী অপৰাধীয়ে মুকলিত শূন্যলৈ গুলীচালনা কৰিছিল। গুলীচালনাৰ পিছতে এটা ঘৰৰ ভিতৰত আশ্ৰয় গ্ৰহণ কৰে অপৰাধীকেইটাই। এই ঘটনাৰ খবৰ পাই হাতে হাতে পিষ্টল AK-47 লৈ ঘটনাস্থলীত উপস্থিত হয় বিহাৰ STFৰ এটা দল। অপৰাধীকেইটাই আশ্ৰয় লৈ থকা ঘৰটো চৌদিশৰ পৰা ঘেৰি ধৰে বিহাৰ STFে। পাটনা আৰক্ষীৰ SSB সহিতে শীৰ্ষ বিষয়াসকল উপস্থিত হয় ঘটনাস্থলীত। অন কেমেৰা কৰা হয় এনকাউণ্টাৰ। কুখ্যাত অপৰাধীৰ গুলীচালনাৰ পিছতে এনেদৰে প্ৰত্যুত্তৰ দিয়া আৰক্ষীয়ে। এয়া দৃশ্য দেখুৱাইছোঁ আপোনালোকক, কেনে এক পৰিস্থিতিৰ উদ্ভৱ হৈছিল বিহাৰৰ কংকৰবাগত। বিহাৰ STFে লাইভ অপাৰেশ্যন এনেধৰণে চলায়। দিনৰ 2 বজাত বিহাৰৰ পাটনাৰ কংকৰবাগৰ এটা ঘৰৰ বাহিৰত 4টা দাগী অপৰাধীয়ে মুকলিত শূন্যলৈ গুলীচালনা কৰিছিল আৰু তাৰেই প্ৰত্যুত্তৰ দিবলৈ বিহাৰ আৰক্ষীৰ স্পেচিয়েল টাস্ক ফ'ৰ্চৰ দল উপস্থিত হয়গৈ। ভাৰতত কাটাৰৰ আমিৰ শ্বেখ তামিম বিন হামাদ আল থানি চৰকাৰী জ্যেষ্ঠ বিষয়াসকলৰ উপস্থিতিত নতুন দিল্লীৰ হায়দৰাবাদ হাউচত শ্বেখ তামিম বিন হামাদৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হয় ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আলোচনাত দুয়োখন দেশে কৌশলগত অংশীদাৰিত্বৰ সম্পৰ্ক উন্নীত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ভাৰতীয় প্ৰতিনিধি দলটোত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ পুৰী, পীয়ূষ গোয়েল, নিৰ্মলা সীতাৰমণ, মনসুখ মাণ্ডভিয়া আৰু PK মিশ্ৰ। বাণিজ্য, প্ৰযুক্তি আৰু বিনিয়োগৰ ক্ষেত্ৰতো দুয়োপক্ষই কেইবাটাও বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে। খাদ্য সুৰক্ষা, সংস্কৃতি আৰু জনসাধাৰণৰ সম্পৰ্কৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয় এই আলোচনাত। লগতে সংশোধিত চুক্তি বা দুগুণ কৰ পৰিহাৰ আৰু কৰ সম্পৰ্কে বিত্তীয় ফাঁকি ৰোধ কৰাৰ বাবেও চুক্তি স্বাক্ষৰ কৰা হয়। দুয়োখন দেশৰ মাজত মুক্ত বাণিজ্য চুক্তি চমুকৈ FTA স্থাপনৰ বাবে এই দ্বৈত কৰ চুক্তিখন এক গুৰুত্বপূৰ্ণ পদক্ষেপ। দুয়োগৰাকী নেতাই পাৰস্পৰিক স্বাৰ্থৰ আঞ্চলিক আৰু বিশ্বব্যাপী বিষয়সমূহৰ ওপৰতো মত বিনিময় কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই বিশেষ দ্বিপাক্ষিক অংশীদাৰিত্বক নতুন মাইলৰ খুঁটি হিচাপে অভিহিত কৰে। ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে আলহী নেতাগৰাকীক আদৰণি জনোৱাৰ লগতে আনুষ্ঠানিকভাৱে গাৰ্ড অফ অনাৰ প্ৰদান কৰে। দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ অহা শ্বেখ তামিমে সোমবাৰে নিশা নতুন দিল্লীত উপস্থিত হয়। ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত শ্বেখ তামিমক প্ৰধানমন্ত্ৰী মোদীয়ে আদৰণি জনায়।
প্ৰধানমন্ত্ৰী মোদীৰ আমন্ত্ৰণ মৰ্মে ভাৰতলৈ আহে আমিৰ শ্বেখ তামিম বিন হামাদ আল থানি। এয়া হৈছে কাটাৰৰ আমিৰৰ ভাৰতলৈ দ্বিতীয়টো ভ্ৰমণ। ইয়াৰ পূৰ্বে 2015 চনৰ মাৰ্চ মাহত তেওঁ ভাৰত ভ্ৰমণ কৰিছিল। ভাৰত আৰু কাটাৰৰ মাজত বন্ধুত্ব, বিশ্বাস আৰু পাৰস্পৰিক সন্মানৰ ঐতিহাসিক সম্পৰ্ক আছে। শেহতীয়া বছৰবোৰত বাণিজ্য, বিনিয়োগ, শক্তি, প্ৰযুক্তি, সংস্কৃতি আৰু জনসাধাৰণৰ মাজত সম্পৰ্ককে ধৰি দুয়োখন দেশৰ মাজত সম্পৰ্ক শক্তিশালী হৈ আহিছে। উল্লেখযোগ্য যে কাটাৰত বসবাস কৰা প্ৰৱাসী ভাৰতীয়সকল হৈছে দেশখনৰ আটাইতকৈ বৃহৎ প্ৰৱাসী জনগোষ্ঠী, যিসকলো কাটাৰৰ প্ৰগতি আৰু বিকাশৰ ক্ষেত্ৰতো ধনাত্মক প্ৰভাৱ প্ৰদান কৰি আহিছে। এবাৰ মহাকুম্ভক মৃত্যুকুম্ভ আখ্যা মমতা বেনাৰ্জীৰ। বিজেপি নেতৃত্বাধীন উত্তৰ প্ৰদেশ চৰকাৰক কটাক্ষ কৰিবলৈ গৈ সৰ্ববৃহৎ আধ্যাত্মিক সমাৱেশ মহাকুম্ভৰ বিৰুদ্ধে এই বিৰূপ মন্তব্য কৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। মমতা বেনাৰ্জীৰ অভিযোগ, মহাকুম্ভত ভিআইপিসকলক বিশেষ সুবিধা প্ৰদান কৰা হৈছিল যদিও দৰিদ্ৰ লোকসকলক অত্যাৱশ্যকীয় সা সুবিধাৰ পৰা বঞ্চিত কৰা হৈছে। তেওঁ লগতে দাবী কৰে যে গংগাসাগৰ মেলাৰ সময়ত পশ্চিমবংগ চৰকাৰে কেতিয়াও ভিআইপি সংস্কৃতিৰ অনুমতি দিয়া নাই। পশ্চিমবংগ বিধানসভাৰ বাজেট অধিৱেশনত ভাষণ দি উত্তৰ প্ৰদেশ চৰকাৰৰ বিৰুদ্ধে এই অভিযোগ আনে মমতা দিদিয়ে। ইমানতে ক্ষান্ত নাথাকি উত্তৰ প্ৰদেশ চৰকাৰক আৰু অধিক আক্ৰমণ কৰি জাতিটোক বিভাজিত কৰিবলৈ ধৰ্ম বিক্ৰী কৰা বুলি অভিযোগ উত্থাপন কৰে মমতা বেনাৰ্জীয়ে। প্ৰয়াগৰাজত চলি থকা মহাকুম্ভত সঠিক পৰিকল্পনাৰ অভাৱৰো অভিযোগ উত্থাপন কৰে। মহাকুম্ভত মৌনী অমাৱস্যাৰ দিনা সংঘটিত হোৱা পদপৃষ্ঠৰ ঘটনাক লৈ উত্তৰ প্ৰদেশ চৰকাৰক তীব্ৰ সমালোচনা কৰে মমতা বেনাৰ্জীয়ে। লগতে কৰ্তৃপক্ষই মৰণোত্তৰ পৰীক্ষা অবিহনেই কুম্ভৰ পৰা বংগলৈ মৃতদেহ প্ৰেৰণ কৰাৰ অভিযোগ উত্থাপন কৰি মুখ্যমন্ত্ৰীগৰাকী সৰব হৈ পৰে। মৃতদেহবোৰ মৃত্যুৰ প্ৰমাণপত্ৰ অবিহনে প্ৰেৰণ কৰাৰ বাবে পশ্চিমবংগ চৰকাৰে স্থানীয়ভাৱে মৰণোত্তৰ পৰীক্ষা কৰা বুলিও দাবী কৰে মমতা বেনাৰ্জীয়ে। আৰু বহুখিনি কথাই কৈ গ'ল মমতা দিদিয়ে। মহাকুম্ভ আমি নাইবা বললাম, ওটা এখন মৃত্যু কুম্ভ হয়ে গেছে, মৃত্যু কূপের মতো। আমি মহাকুম্ভকে সম্মান করি, আমি শ্রদ্ধা জানাই, পবিত্র গঙ্গা মাকে আমি সম্মান করি, কিন্তু প্ল্যানিং না করে এত হাইপ তুলে এত লোকের মৃত্যু বললেন 30 জন, কথাটা কি সঠিক? কত ডেড বডি ভাসিয়ে দিয়েছেন নদীতে? কত হাজার হাজার 8বার আগুন লেগেছে। বড় লোক আর ভিআইপিদের জন্য লক্ষ টাকার ক্যাম্প, আর গরিব লোকেদের, সাধারণ লোকেদের জন্য লাইনে দাঁড়ান 15 ঘন্টা 20 ঘন্টা দাঁড়িয়ে, যদি একটা মাদুরেও বসে 2000 টাকা, এক কাপ লাল চাও 500 থেকে 2000 টাকা। তারা যে জায়গাটা গিয়ে স্নান করবে সেটা আলাদা, ভিআইপিদের স্নানের জায়গাটা আলাদা। আর সেই জলটা আপনারা দূষিত করেছেন, বিষাক্ত করেছেন মহাকুম্ভের পবিত্র জায়গাটা। সব জায়গায় হাইপ তুলে দিয়েছে। সে একবার হয়েছিল না, গণেশ দুধ খাচ্ছে, সব ওখানে স্নান করো নাহলে পবিত্র হবে না। মৃতদেহের ওপর দিয়ে যারা এই হাইপ তুলছেন আর টাকা কামানোর জন্য ধর্মকে বিক্রি করছেন, তাদের আমি মন থেকে মেনে নিতে পারি না। একটা বড় অনুষ্ঠানে স্ট্যাম্পেড হতেই পারে, কিন্তু তার জন্য প্ল্যানিং করতে হবে। কি প্ল্যানিং করেছিলেন আপনারা? মহাকুম্ভ শুরু হওয়ার দিন পর্যন্ত কোনো প্ল্যানিং হয়নি। ইভেন এখনো আমি দেখছি আসানসোল থেকে শুরু করে বিহারের লোক এনে ভরছেন, আসানসোলের লোক এনে ভরছেন, বিভিন্ন জায়গার লোক এনে ভরছেন, আর বলছেন চলো সব বিনা পয়সায় করে দেবো, ফ্রিতে ট্রেন দিচ্ছেন। আপনি আগে দেখুন আপনার ক্যাপাসিটি আছে কিনা। ইফালে অভাৱনীয় ভিৰৰ বাবে ভয়ংকৰ ঘটনা ঘটাৰ পিছতো ভিৰ কমা নাই নতুন দিল্লী ৰেল ষ্টেচনত। শনিবাৰে ষ্টেচনটোৰ প্লেটফৰ্মত ৰেল যাত্ৰীৰ ঠেলা হেঁচাত মৃত্যু হৈছিল 18 গৰাকী লোকৰ। কম বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হৈছিল বহু লোক। কিন্তু এই ঘটনাৰ পিছতো ভিৰ কমা নাই ৰেল ষ্টেচনটোত।
ষ্টেচনটোত যাত্ৰীৰ ভিৰ কমাবলৈ ৰেল কৰ্তৃপক্ষই কৰা নাই কোনো বিশেষ ব্যৱস্থা, যাৰ ফলত পুনৰ ষ্টেচনটোত ভয়ংকৰ ঘটনা ঘটাৰ আশংকাই দেখা দিছে। অৱশ্যে ষ্টেচনটোত হোৱা ভিৰৰ বাবে এসপ্তাহৰ বাবে প্লেটফৰ্ম টিকট বিক্ৰীৰ ক্ষেত্ৰত সময় নিষেধাজ্ঞা বা সময়ৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে। সোমবাৰৰ বিয়লি 4 বজাৰ পৰা 11 বজালৈ এসপ্তাহৰ বাবে প্লেটফৰ্ম টিকট বিক্ৰী হোৱাত নিষেধাজ্ঞা জাৰি কৰিছে ৰেল কৰ্তৃপক্ষই। এই প্লেটফৰ্মতে অঘটন সংঘটিত হৈছিল। মহাকুম্ভলৈ যোৱা বহু ভক্তৰ ভিৰ হৈছিল, পদপৃষ্ঠৰ ঘটনা সংঘটিত হৈছিল, কিন্তু তাৰ পাছতো কোনো লোকৰ যেন কথাবোৰ গাত লগা নাই। ভিৰ এতিয়াও কম হোৱাৰ নাম লোৱা নাই। নতুন দিল্লী ৰেল ষ্টেচনৰ পৰিৱেশ এয়া। শনিবাৰে ষ্টেচনটোৰ প্লেটফৰ্মত ৰেল যাত্ৰীৰ ঠেলা হেঁচাত 18 গৰাকী লোকৰ মৃত্যু হৈছিল আৰু কম বেছি পৰিমাণে বহু লোক আঘাতপ্ৰাপ্ত হৈছিল, কিন্তু তাৰ পাছতো ভিৰ কমা নাই এই ৰেল ষ্টেচনটোত। প্লেটফৰ্ম টিকট বিক্ৰীও নিষিদ্ধ কৰা হৈছে, তাৰ পাছতো ভিৰ কমা নাই। ৰেল কৰ্তৃপক্ষই কোনো বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই ভিৰ কমোৱাৰ ক্ষেত্ৰত। এতিয়া যিকোনো মুহূৰ্তত যিকোনো ঘটনা সংঘটিত হোৱাৰ আশংকাও প্ৰকাশ পাই উঠিছে। ইয়াৰ মাজতে অৱশ্যে মহাকুম্ভ মেলাত 55 কোটিৰো অধিক লোকে কৰিলে অমৃত স্নান। বহুকেইটা বিক্ষিপ্ত ঘটনাৰ পিছতো ভক্তৰ মাজত ম্লান পৰা নাই মহাকুম্ভক লৈ উৎসাহ উদ্দীপনা। আৰু ইয়াৰ মাজতে মহাকুম্ভ মেলাৰ দিন বৃদ্ধি পাব বুলি চলিছিল চৰ্চা। অৱশ্যে সেই চৰ্চাক নস্যাৎ কৰিছে প্ৰশাসনিক বিষয়াই। যিমান দিনলৈকে মহাকুম্ভ মেলা আছে সিমান দিনলৈকে চলিব। এতিয়ালৈকে দিন বৃদ্ধি কৰাৰ কোনো সিদ্ধান্ত লোৱা হোৱা নাই বুলি প্ৰশাসনৰ তৰফৰ পৰা সদৰি কৰা হৈছে। এই ভিৰটো এবাৰ চাওক, লাখ লাখ কোটি কোটি মানুহ সমাগম হৈছে তাত, আৰু এই অভাৱনীয় ভিৰৰ মাজত পদপৃষ্ঠৰ ঘটনাও সংঘটিত হৈছে, কিন্তু তাৰ পাছতো মানুহৰ মাজত উৎসাহ কমা নাই। প্ৰতিদিনেই মহাকুম্ভ মেলাত এনেধৰণে লাখ লাখ লোক সমবেত হৈ আছে। খবৰ কানাডাৰ টৰন্টো পিয়েৰছন বিমানবন্দৰত ভূপতিত ডেল্টা এয়াৰলাইন্সৰ বিমান। ৰানৱেত অৱতৰণ কৰাৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত হয় বিমানখন। এই ঘটনাৰ পাছতেই বিমানখনত থকা 80 জন লোকৰ ভিতৰত 19 জন লোক আহত হয়। মিনিয়াপলিছৰ পৰা টৰন্টো অভিমুখী আছিল এই বিমানখন। আঘাতপ্ৰাপ্ত লোকসকলৰ ভিতৰত 3 জনৰ অৱস্থা সংকটজনক। 80 জন লোকৰ ভিতৰত 4 জন আছিল ক্ৰু মেম্বাৰ। বৰফৰ ধুমুহাৰ ফলত এই ঘটনা সংঘটিত হয়। বিগত এসপ্তাহে টৰন্টোত অব্যাহত আছে বৰফৰ ধুমুহা। সৌভাগ্যজনকভাৱে বিমানখন সম্পূৰ্ণৰূপে জ্বলি যোৱাৰ পূৰ্বেই উদ্ধাৰ কৰা হয় আটাইকেইগৰাকী লোকক। দুৰ্ঘটনাৰ ফলত বিমানখনৰ এটা পাখি সম্পূৰ্ণৰূপে ধ্বংস হয়। কেইবাগৰাকীও যাত্ৰীৰ কেমেৰাত বন্দী হয় দুৰ্ঘটনাৰ সমগ্ৰ দৃশ্য। যোৱা এমাহত উত্তৰ আমেৰিকাত সংঘটিত এইটো হৈছে চতুৰ্থটো বৃহৎ বিমান দুৰ্ঘটনা। ইতিমধ্যে এই ঘটনাৰ তদন্তৰ দায়িত্ব প্ৰদান কৰা হৈছে কানাডাৰ পৰিবহণ সুৰক্ষা বৰ্ডক। 29 জানুৱাৰীত দেশখনৰ ৰাজধানীৰ ওচৰত এখন বাণিজ্যিক জেটলাইনাৰ আৰু সেনাবাহিনীৰ এখন হেলিকপ্টাৰৰ সংঘৰ্ষত 67 জন লোকৰ মৃত্যু হৈছিল। যোৱা 31 জানুৱাৰীত ফিলাডেলফিয়াত এখন চিকিৎসা পৰিবহণ বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ বিমানখনত থকা 6 জন লোক আৰু মাটিত থকা আন এজন লোকৰ মৃত্যু হোৱাৰ লগতে আলাস্কাত সংঘটিত বিমান দুৰ্ঘটনাত 10 জন লোকৰ মৃত্যু হৈছিল। আৰু এই ঘটনাবোৰকে ধৰি আজিৰ ঘটনাটোৰ সৈতে 4টা বিমান দুৰ্ঘটনা সংঘটিত হৈছিল। Tower, you're seeing this airplane just crash into the... Oh my God. Oh my God. Well, hold shit, come on, take that out. মই স্বদেশলৈ ঘূৰি আহিম, আমাৰ শ্বহীদসকলৰ প্ৰাণৰ প্ৰতিশোধ ল'ম।
বিদেশৰ ভূমিৰ পৰাই বাংলাদেশৰ বিতাড়িত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা গুজৰি উঠিছে আৱামী লীগৰ কৰ্মীসকলক সম্বোধন কৰি শ্বেখ হাছিনাই স্বদেশলৈ ঘূৰি অহাৰ কথা ঘোষণা কৰাৰ লগতে অন্তৱৰ্তীকালীন চৰকাৰৰ প্ৰধান উপদেষ্টা মহম্মদ ইউনুছক খুৰধাৰ সমালোচনা কৰে শ্বেখ হাছিনাই ক'লে দেশ শাসনৰ কোনো অভিজ্ঞতা নথকা মহম্মদ ইউনুছৰ দিনত বাংলাদেশ সন্ত্ৰাসবাদ তথা আইন কানুনহীন দেশলৈ পৰিণত হৈছে বিগত বছৰত ছাত্ৰ আন্দোলনৰ সময়ত মৃত্যু হোৱা আৰক্ষীৰ মৃত্যু সন্দৰ্ভত মহম্মদ ইউনুছে কোনো ব্যৱস্থা গ্ৰহণ নকৰাক লৈও শ্বেখ হাছিনা সমালোচনাত সৰব হৈ পৰে হাছিনাই আন এটা অভিযোগ আনি ক'লে মহম্মদ ইউনুছে আটাইকেইখন তদন্ত কমিটি ভংগ কৰি সন্ত্ৰাসবাদীক উদগনি দিছে সিহঁতে বাংলাদেশক ধ্বংস কৰি পেলাইছে জুম লিংকৰে আৱামী লীগৰ কৰ্মীক সম্বোধন কৰি বাংলাদেশৰ গাদীচ্যুত প্ৰধানমন্ত্ৰীগৰাকীয়ে মহম্মদ ইউনুছৰ চৰকাৰক সন্ত্ৰাসবাদীৰ চৰকাৰ আখ্যা দি চৰকাৰখনক শীঘ্ৰে উৎখাত কৰাৰো হুংকাৰ দিয়ে খালিস্তানী সন্ত্ৰাসবাদী পুহি ভাৰত বিৰোধী কামকাজ অব্যাহত ৰখা কানাডাই হাতে হাতে পালে ফল আমেৰিকাত ডোনাল্ড ট্ৰাম্পৰ শাসন দ্বিতীয়বাৰৰ বাবে আৰম্ভ হোৱাৰ লগে লগে হেপ ঢুকি জীয়াই থাকিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে কানাডাৰ জাষ্টিন ট্ৰুডোৰ ডোনাল্ড ট্ৰাম্প চৰকাৰে কানাডাৰ পৰা আমদানি কৰা সামগ্ৰীৰ ওপৰত 25% কৰ আৰোপ কৰে আমেৰিকাৰ এই সিদ্ধান্তৰ পিছতে কানাডাৰ সামগ্ৰীৰ আমেৰিকালৈ ৰপ্তানি যে বন্ধ হৈ পৰিব সেয়া নকলেও হয় সেই কথাৰ উমান পায়েই জাৰ্মানীৰ মিউনিখত চলি থকা নিৰাপত্তা সন্মিলনত আৱেগিক হৈ পৰে কানাডাৰ বিদেশ মন্ত্ৰী মেলানি জলি আমেৰিকাৰ এই সিদ্ধান্তৰ ফলত কানাডাৰ হ'ব পৰা ক্ষতিৰ বাবে সমগ্ৰ ইউৰোপৰ পৰা সহায় ভিক্ষা কৰিবলগীয়া হৈছে কানাডাৰ জাষ্টিন ট্ৰুডো চৰকাৰৰ চাও আহক বিদেশ মন্ত্ৰী মেলানি জলিয়ে কি কৈছিল We're the closest friend and the best ally of the United States. Period. The best neighbor they could ever have. 5,000 kilometers of undefended border. A very secure and strong border. There is an interdependency between the US and Canada. But when we hear 25% tariffs, it's an existential threat because this would account on hundreds of thousands of jobs in Canada being lost and higher unemployment rate coming from our best friend and best ally. If the US administration is doing that to Canada, you're next. And we need to work together on this. দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে জ্ঞানেশ কুমাৰক ৰাজীৱ কুমাৰৰ স্থলাভিষিক্ত হ'ব কেৰালা কেডাৰৰ 1988 বেটছৰ IAS বিষয়া জ্ঞানেশ কুমাৰ 2029 চনৰ 26 জানুৱাৰীলৈ চলিব তেওঁৰ কাৰ্যকাল অভিজ্ঞতাৰ স্বীকৃতি ৰাম মন্দিৰ 3 তালাক আৰ্টিকল 370 তিনিটা ঘটনাৰ অন্যতম সংযোগী কাহিনী দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্ত জ্ঞানেশ কুমাৰ দেশৰ সংসদীয় পৰিক্ৰমাৰ খবৰ ৰখাসকলৰ বাবে পৰিচিত এটা নাম জ্ঞানেশ কুমাৰ শেহতীয়াকৈ দেশৰ নিৰ্বাচন আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰা জ্ঞানেশ কুমাৰলৈ আগবঢ়োৱা হ'ল গুৰু দায়িত্ব ভাৰতীয় প্ৰশাসনিক সেৱাৰ 1988 কেৰালা কেডাৰৰ দক্ষ বিষয়া জ্ঞানেশ কুমাৰ দীৰ্ঘকালীন প্ৰশাসনীয় অভিজ্ঞতাৰে পুষ্ট জ্ঞানেশ কুমাৰে ৰূপায়ণ কৰিছে গৃহ মন্ত্ৰণালয়তো দায়িত্ব সহযোগিতা সংসদীয় পৰিক্ৰমা আৰু প্ৰতিৰক্ষাকে ধৰি বিভিন্ন মন্ত্ৰণালয়ত কাৰ্যনিৰ্বাহ কৰিছিল জ্ঞানেশ কুমাৰে 2019 চনৰ আগষ্ট মাহত 370 অনুচ্ছেদ বাতিল হোৱাৰ সময়ত তেওঁ অমিত শ্বাহ নেতৃত্বাধীন গৃহ মন্ত্ৰণালয়ত কাশ্মীৰ সংমণ্ডলৰ যুটীয়া সচিব হিচাপে নিযুক্তি লাভ কৰিছিল অনুচ্ছেদ 370 বাতিলকৰণৰ যাৱতীয় কাগজপত্ৰৰ দায়িত্বত আছিল কুমাৰ চৰ্চিত 3 তালাক বাতিলৰ কাৰ্যকৰীকৰণ সমিতিৰো গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল জ্ঞানেশ কুমাৰে ইয়াৰ উপৰিও 2020 চনত তেওঁক অতিৰিক্ত সচিব হিচাপে নিযুক্তি দিয়া হৈছিল গৃহ মন্ত্ৰণালয়ৰ নেতৃত্বত অযোধ্যা গোচৰৰ উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ সৈতে জড়িত সকলো বিষয় চোৱাচিতা কৰিছিল জ্ঞানেশ কুমাৰে 2024 চনৰ 15 মাৰ্চত নিৰ্বাচন আয়ুক্ত হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল জ্ঞানেশ কুমাৰে
নিৰ্বাচন আয়োগৰ সদস্য নিযুক্তিৰ নতুন আইনৰ অধীনত নিযুক্তি লাভ কৰা প্ৰথমগৰাকী CAC 2029 চনৰ 26 জানুৱাৰীলৈ তেওঁৰ কাৰ্যকাল চলিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অতি ঘনিষ্ঠ বুলি পৰিচিত জ্ঞানেশ কুমাৰ দক্ষ বিষয়াগৰাকীয়ে কংগ্ৰেছ চৰকাৰ দিনতো লাভ কৰিছিল গুৰুত্বপূৰ্ণ দায়িত্ব প্ৰতিৰক্ষা মন্ত্ৰণালয়ত দায়িত্ব লাভ কৰিছিল জ্ঞানেশ কুমাৰে অৱশ্যে প্ৰশাসনিক দিশত অগ্ৰগামী পুৰুষ হলেও জ্ঞানেশ কুমাৰে পৰিয়ালৰ পৰা লাভ কৰিছিল অন্য এক তালিমহে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ আগ্ৰাৰ বিজয় কলনীৰ বাসিন্দা জ্ঞানেশ কুমাৰৰ পৰিয়াল আছিল চিকিৎসকৰে ভৰা কিন্তু জ্ঞানেশ কুমাৰে ললে অন্য বাট IIT কানপুৰৰ পৰা সিভিল ইঞ্জিনিয়াৰিঙত বিটেক ডিগ্ৰীধাৰী জ্ঞানেশ কুমাৰ ইনষ্টিটিউট অফ চাৰ্টাৰ্ড ফিনান্সিয়েল এনালিষ্ট অফ ইণ্ডিয়াৰ পৰা বিজনেছ ফিনান্সৰ শিক্ষা হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা পাৰিপাৰ্শ্বিক অৰ্থনীতিৰো অধ্যয়ন কৰিছিল জ্ঞানেশ কুমাৰে নিৰ্বাচন আয়োগৰ সদস্য নিযুক্তিৰ নতুন আইনৰ অধীনত নিযুক্তি লাভ কৰা প্ৰথমগৰাকী CAC জ্ঞানেশ কুমাৰে 2029 চনৰ 26 জানুৱাৰীলৈ চম্ভালিব কাৰ্যকাল 26 নম্বৰ CACৰ কাৰ্যালয়ত কুমাৰে চলিত বৰ্ষৰ শেষৰ ফালে বিহাৰ বিধানসভা নিৰ্বাচন আৰু 2026 চনত কেৰালা আৰু পুডুচেৰী বিধানসভাৰ নিৰ্বাচন তদাৰক কৰিব একেদৰে 2026 চনতে অনুষ্ঠিত হ'বলগীয়া তামিলনাডু পশ্চিম বংগৰ বিধানসভা নিৰ্বাচনৰো তদাৰক কৰিব জ্ঞানেশ কুমাৰে 1989 চনৰ হাৰিয়ানা কেডাৰৰ ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়া বিবেক যোশীক নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে মোদী নেতৃত্বাধীন নিৰ্বাচনী সমিতিত আছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন মেঘা ৰামৱাল বিৰোধীয়ে ব্যৱস্থাৰ আপত্তি কৰিলেও জ্ঞানেশ কুমাৰে চলাব মুখ্য নিৰ্বাচন আয়ুক্তৰ পৰৱৰ্তী কাৰ্যকাল নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত নিজৰ মনোভাৱ ব্যক্ত কৰিলে ৰিলায়েন্স ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক অধ্যক্ষা নীতা আম্বানীয়ে ভাৰতৰ পৰা বিশ্বলৈ থিমেৰে অনুষ্ঠিত হাৰ্ভাৰ্ড ইণ্ডিয়া কনফাৰেন্সত অংশগ্ৰহণ কৰে ৰিলায়েন্স ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক অধ্যক্ষাগৰাকীয়ে এই অনুষ্ঠানত ভাগ লৈ হাৰ্ভাৰ্ড বিজনেছ স্কুলৰ প্ৰাক্তন ডিন নীতিন নহৰিয়াৰ সৈতেও মত বিনিময় কৰে নীতা আম্বানীয়ে এই অনুষ্ঠানত মুখ্য বক্তাৰূপে উপস্থিত থাকি নীতা আম্বানীয়ে বিশ্বত ভাৰতৰ প্ৰভাৱ বৃদ্ধিৰ ওপৰত কৰিলে আলোকপাত শিক্ষা আৰু ক্ৰীড়াৰ পৰা আৰম্ভ কৰি সংস্কৃতি দানশীলতা আৰু প্ৰযুক্তিলৈকে বিভিন্ন বিষয়ত কৰিলে আলোচনা India must have the Olympics. We are going to be the third largest economy in the world. And if you see, in the 10 largest economies of the world, 9 countries have hosted the Olympics. Only India has not. So I find that really odd. I think us Indians, with a population of 1.4 billion Indians, would wish to see Olympics being hosted in our country. It will be our pride to host them. So I think that is the reason I think the Prime Minister also mentioned that India will bid for the Olympics for 2036. আৰু সুপাৰ প্ৰাইমত এইখিনিতে সময় চমু বাণিজ্যিক বিৰতিৰ এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল মিউচুৱেল নিউজ 18ৰ বাতৰিৰ প্ৰভাৱ এসপ্তাহৰ ভিতৰত পূৰ্বৰ স্থানলৈ যাব লাগিব জলসিঞ্চনৰ বিষয়া কৰ্মচাৰী অৱশেষত গালৰেল জলসিঞ্চন বিভাগৰ মুখ্য অভিযন্তাৰ একাংশ চৰকাৰী কৰ্মচাৰীয়ে মহানগৰৰ বিলাসী জীৱন নেৰে ফলত ৰাজ্যৰ গ্ৰামাঞ্চল তথা সৰু নগৰাঞ্চলত চৰকাৰৰ বহু বিভাগৰ কাম পৰি থাকে বিভাগীয় বৰমুৰিয়াক মেনেজ কৰি গুৱাহাটীৰ কাৰ্যালয়ত সংলগ্ন হৈ থাকি এনে বিষয়া কৰ্মচাৰীয়ে কটাই বিলাসী জীৱন
সেইবাবে ৰাজ্যত অতিৰিক্তভাৱে সংলগ্ন হৈ থকা বিষয়া কৰ্মচাৰীক পূৰ্বৰ স্থানলৈ উভতি যাবলৈ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২৬ জানুৱাৰীত প্ৰকাশ হৈছিল মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা পিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশক কেৰেপ নকৰিলে জলসিঞ্চন বিভাগৰ অধিকাংশ বিষয়া কৰ্মচাৰীয়ে মন্ত্ৰী অশোক সিংহলৰ বিভাগত চলি থকা এনে অনিয়ম অনীতি ফাদিল হৈছিল একমাত্ৰ নিউজ 18 অসম নৰ্থ ইষ্টত নিউজ 18 অসম নৰ্থ ইষ্টৰ ধাৰাবাহিক বাতৰিৰ পিছতে অৱশেষত বাধ্য হৈ জলসিঞ্চন বিভাগৰ মুখ্য অভিযন্তাই জাৰি কৰিলে জৰুৰী জাননী সেই জৰুৰী নিৰ্দেশ অনুসৰি এসপ্তাহৰ ভিতৰত সংলগ্ন বিষয়াই এৰিব লাগিব মুখ্য অভিযন্তাৰ কাৰ্যালয়ত নীতিৰ বহিৰ্ভূতভাৱে খামুচি থকা চকী বিপৰীতে পূৰ্বৰ স্থানত কৰিব লাগিব কাৰ্যনিৰ্বাহ উল্লেখযোগ্য যে ৰাজ্যৰ গ্ৰামাঞ্চলৰ কৃষকে খেতি কৰিবলৈ পানী নাপাই কৰিবলগীয়া হৈছে হাহাকাৰ প্ৰকৃত কৃষকৰ কাষলৈ গৈ সমস্যা সমাধানৰ পৰিৱৰ্তে মহানগৰীৰ আভিজাত্য বিচাৰি গুৱাহাটীত খুটিপুটি বহি মোটা অংকৰ চৰকাৰী দৰমহা লৈ আছে একাংশই মুখ্যমন্ত্ৰীৰ নিৰ্দেশেও গা লৰাব নোৱাৰা এনে বিষয়া কৰ্মচাৰীয়ে মুখ্য অভিযন্তাৰ নিৰ্দেশ মানিবনে কাৰণ মুখ্য অভিযন্তাৰ জৰুৰী জাননীতে কৌশলেৰে দিয়া হৈছে আন এক সুবিধা যদি মুৰব্বী বিষয়াৰ নিৰ্দেশত কোনো বিষয়া কৰ্মচাৰী সংলগ্ন হৈ আছে তেন্তে তাত সমস্যা নাথাকিব বুলি জাননীত উল্লেখ যেন হাপু মৰক লাঠিও নাভাগক নীতিহে লৈছে জলসিঞ্চনৰ মুখ্য অভিযন্তাই পূৰ্বেও এনে কৌশলগত জাননী জাৰি কৰি একাংশ বিষয়া কৰ্মচাৰীক মুখ্য অভিযন্তাৰ কাৰ্যালয়ত সংলগ্ন কৰি ৰখা হৈছে সেই এতিয়া প্ৰশ্ন হয় সঁচাকৈ এসপ্তাহৰ ভিতৰত এইসকল সংলগ্ন বিষয়া পূৰ্বৰ স্থানলৈ বিভাগে উভতাই পঠিয়াব বিচাৰে নে এয়া এক প্ৰকাৰ আভুৱা ভৰাৰ হে চেষ্টা সেয়া সময়ত স্পষ্ট হ'ব বলন ভট্টাচাৰ্যৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ভিখাৰীৰ হাতত স্কেনাৰ ভিক্ষা পাত্ৰৰ সমানে জিপে স্কেনাৰ চৰ্চাত তেজপুৰৰ এজন ডিজিটেল ভিখাৰী সকলোতে এতিয়া কেছলেছ মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল প্ৰধানমন্ত্ৰী নিউজ 18ৰ বাতৰিৰ প্ৰভাৱ এসপ্তাহৰ ভিতৰত পূৰ্বৰ স্থানলৈ যাব লাগিব জলসিঞ্চনৰ বিষয়া কৰ্মচাৰী অৱশেষত গা লৰিল জলসিঞ্চন বিভাগৰ মুখ্য অভিযন্তাৰ একাংশ চৰকাৰী কৰ্মচাৰীয়ে মহানগৰৰ বিলাসী জীৱন নেৰে ফলত ৰাজ্যৰ গ্ৰামাঞ্চল তথা সৰু নগৰাঞ্চলত চৰকাৰৰ বহু বিভাগৰ কাম পৰি থাকে বিভাগীয় বৰমূৰীয়াক মেনেজ কৰি গুৱাহাটীৰ কাৰ্যালয়ত সংলগ্ন হৈ থাকি এনে বিষয়া কৰ্মচাৰীয়ে কটাই বিলাসী জীৱন সেইবাবে ৰাজ্যত অতিৰিক্তভাৱে সংলগ্ন হৈ থকা বিষয়া কৰ্মচাৰীক পূৰ্বৰ স্থানলৈ উভতি যাবলৈ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২৬ জানুৱাৰীত প্ৰকাশ হৈছিল মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা পিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশক কেৰেপ নকৰিলে জলসিঞ্চন বিভাগৰ অধিকাংশ বিষয়া কৰ্মচাৰীয়ে মন্ত্ৰী অশোক সিংহলৰ বিভাগত চলি থকা এনে অনিয়ম অনীতি ফাদিল হৈছিল একমাত্ৰ নিউজ 18 অসম নৰ্থ ইষ্টত নিউজ 18 অসম নৰ্থ ইষ্টৰ ধাৰাবাহিক বাতৰিৰ পিছতে অৱশেষত বাধ্য হৈ জলসিঞ্চন বিভাগৰ মুখ্য অভিযন্তাই জাৰি কৰিলে জৰুৰী জাননী সেই জৰুৰী নিৰ্দেশ অনুসৰি এসপ্তাহৰ ভিতৰত সংলগ্ন বিষয়াই এৰিব লাগিব মুখ্য অভিযন্তাৰ কাৰ্যালয়ত নীতিৰ বহিৰ্ভূতভাৱে খামুচি থকা চকী বিপৰীতে পূৰ্বৰ স্থানত কৰিব লাগিব কাৰ্যনিৰ্বাহ উল্লেখযোগ্য যে ৰাজ্যৰ গ্ৰামাঞ্চলৰ কৃষকে খেতি কৰিবলৈ পানী নাপাই কৰিবলগীয়া হৈছে হাহাকাৰ প্ৰকৃত কৃষকৰ কাষলৈ গৈ সমস্যা সমাধানৰ পৰিৱৰ্তে মহানগৰীৰ আভিজাত্য বিচাৰি গুৱাহাটীত খুটিপুটি বহি মোটা অংকৰ চৰকাৰী দৰমহা লৈ আছে একাংশই মুখ্যমন্ত্ৰীৰ নিৰ্দেশেও গা লৰাব নোৱাৰা এনে বিষয়া কৰ্মচাৰীয়ে মুখ্য অভিযন্তাৰ নিৰ্দেশ মানিবনে কাৰণ মুখ্য অভিযন্তাৰ জৰুৰী জাননীতে কৌশলেৰে দিয়া হৈছে আন এক সুবিধা যদি মুৰব্বী বিষয়াৰ নিৰ্দেশত কোনো বিষয়া কৰ্মচাৰী সংলগ্ন হৈ আছে তেন্তে তাত সমস্যা নাথাকিব বুলি জাননীত উল্লেখ যেন হাপু মৰক লাঠিও নাভাগক নীতিহে লৈছে জলসিঞ্চনৰ মুখ্য অভিযন্তাই পূৰ্বেও এনে কৌশলগত জাননী জাৰি কৰি একাংশ বিষয়া কৰ্মচাৰীক মুখ্য অভিযন্তাৰ কাৰ্যালয়ত সংলগ্ন কৰি ৰখা হৈছে সেই এতিয়া প্ৰশ্ন হয় সঁচাকৈ এসপ্তাহৰ ভিতৰত এইসকল সংলগ্ন বিষয়া পূৰ্বৰ স্থানত
আপুনি চাই আছে ছুপাৰ প্ৰাইম। গৌৰৱ গগৈ আৰু এলিজাবেথ কাণ্ড। সাংসদ প্ৰদ্যুৎ বৰদলৈক উভতি ধৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এক চেণ্ডেলত প্ৰদ্যুৎ বৰদলৈক প্ৰত্যুত্তৰ দিলে মুখ্যমন্ত্ৰীয়ে। এয়া কোনো ডাইনী হত্যা নহয়। ময়ো তৰুণ গগৈৰ অধীনত কাম কৰিছোঁ। মই এই কাৰ্যৰ গভীৰতা বুজি পাওঁ। মই কেৱল ৰাষ্ট্ৰৰ নিৰাপত্তাৰ স্বাৰ্থত কাম কৰিছোঁ, য'ত আপোচ কৰিব নোৱাৰোঁ। মই মোৰ দেশৰ নিৰাপত্তা আৰু সাৰ্বভৌমত্ব ৰক্ষাৰ শপত লৈছোঁ। এয়া ৰাজনীতি আৰু ব্যক্তিৰ ঊৰ্ধত বুলি প্ৰত্যুত্তৰ দিয়ে মুখ্যমন্ত্ৰীয়ে। গৌৰৱ গগৈ আৰু এলিজাবেথ কলবৰ্ণৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীক কঠোৰ সমালোচনা কৰিছিল প্ৰদ্যুৎ বৰদলৈয়ে। সমগ্ৰ বিষয় মুখ্যমন্ত্ৰীৰ কপট উদ্দেশ্যৰ ৰাজনীতি বুলিও কটাক্ষ কৰিছিল প্ৰদ্যুৎ বৰদলৈয়ে আৰু তাৰেই প্ৰত্যুত্তৰ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। APSC কেলেংকাৰী সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ সংবাদমেল। কংগ্ৰেছৰ দিনত সীমা চেৰাই জালিয়াতি হৈছিল বুলি অভিযোগ দিলীপ শইকীয়াৰ। দুৰ্নীতি মানেই কংগ্ৰেছ আৰু কংগ্ৰেছ মানেই দুৰ্নীতি বুলি কয় দিলীপ শইকীয়াই। তৰুণ গগৈ দুৰ্নীতিৰ চৰ্দাৰ আৰু ৰাকেশ পালক দুৰ্নীতিৰ কমাণ্ডাৰ ইন চিফ আখ্যা দিলীপ শইকীয়াৰ। প্ৰকাশ হ'ল কংগ্ৰেছ মানেই কৰাপশ্যন আৰু কৰাপশ্যন মানেই কংগ্ৰেছ। অসম চৰকাৰলৈ আমি আহ্বান জনাব বিচাৰিছোঁ, প্ৰতিবেদনত প্ৰকাশিত সংশ্লিষ্ট যিসকলৰ নাম উল্লেখ হৈছে সেই সকলক সামৰি অসম চৰকাৰে এটা ক্ষীপ্ৰ আৰু শক্তিশালী তদন্ত ব্যৱস্থা কৰিব লাগে। তৰুণ গগৈ ডাঙৰীয়াৰ নেতৃত্বত দুৰ্নীতিৰ যি বিকেন্দ্ৰীকৰণ কৰিলে সেয়া অসমৰ ইতিহাসত এক কলংকিত অধ্যায় ইতিহাস হিচাপে আজি পুনৰবাৰ তাক সাব্যস্ত কৰা হ'ল। কংগ্ৰেছ দলে যি মহাপাপ কৰিলে তাৰ প্ৰায়শ্চিত্ত দেশৰ যুৱ প্ৰজন্মই অসমৰ যুৱ প্ৰজন্মই কংগ্ৰেছৰ এই প্ৰায়শ্চিত্ত নিশ্চয় যুৱ প্ৰজন্মই বিচাৰিব। আৰু প্ৰয়োজন হ'লে SIT গঠন কৰি সকলো লোককে তদন্তৰ আওতালৈ অনাৰো আহ্বান জনাই ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে। যথোপযুক্ত প্ৰমাণ পালে বিজেপি নেতাৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছে দিলীপ শইকীয়াই। সকলোকে কোৱাৰ পিছত ইয়াত না কংগ্ৰেছ থাকিব, না ৰাইজৰ দল থাকিব, না অসম জাতীয় পৰিষদ থাকিব, এনেকুৱা কথা নাই। সকলোকে তদন্তৰ আওতালৈ আনিব লাগে। যেতিয়া এটা পৰিয়াল দুটা পৰিয়ালৰ মানুহে যেতিয়া 5জন চাকৰি পায়, নিশ্চিতভাৱে এইটোত এটা কিবা গণ্ডগোল আছে। ইয়া মোৰ পাৰ্টিৰে হওক বেলেগ পাৰ্টিৰে হওক যাৰেই নহওক কিবাটো গুণ পোৱা যায়। ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ পাতে পাতে বিস্ফোৰক তথ্য প্ৰকাশ পাইছে। APSC কেলেংকাৰীৰে জড়িত বহু ৰৌ বৰালীৰ নাম প্ৰকাশ পাইছে প্ৰতিবেদনৰ পৃষ্ঠাত। কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড ৰাকেশ পালৰ সৈতে সাঙুৰ খাইছে বহু বাঘা বাঘা ব্যক্তি। পুনৰ APSC কেলেংকাৰীয়ে জোকাৰিছে ৰাজ্য। পুনৰ APSC কেলেংকাৰীয়ে তুলিছে জোকাৰণি। এখন প্ৰতিবেদনে লগাইছে তোলপাত। যি প্ৰতিবেদনত নাম সাঙুৰ খাইছে সাংসদ গৌৰৱ গগৈৰ, যি প্ৰতিবেদনত নাম সাঙুৰ খাইছে শিৱসাগৰৰ বিধায়ক অখিল গগৈ। APSC কেলেংকাৰীত জড়িত ৰৌ বৰালীৰ মুখা খোল খাইছে। ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ পাতে পাতে বিস্ফোৰক তথ্য। আয়োগৰ সন্মুখত অভিযুক্ত ডাক্তৰ মৃগেন শইকীয়াৰ চাঞ্চল্যকৰ স্বীকাৰোক্তি। ডাক্তৰ শইকীয়াৰ মুখত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নাম। কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড ৰাকেশ পালৰ সৈতে সাঙুৰ খাইছে সাংসদ গৌৰৱ গগৈৰ নামো। APSCৰ বিয়াগুম কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড ৰাকেশ পালৰ সৈতে কি সম্পৰ্ক গৌৰৱ গগৈৰ, কি সম্পৰ্ক অখিল গগৈৰ? বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত কেতবোৰ বিস্ফোৰক তথ্য উন্মোচিত হৈছে। তৰুণ গগৈয়ে ৰাকেশ পালক পাতিছিল অসম লোকসেৱা আয়োগৰ স্থায়ী অধ্যক্ষ। APSCৰ অধ্যক্ষৰ পদটোত নিগাজিকৈ বহিবলৈ ৰাকেশ পালে দীৰ্ঘদিনে চলাই আহিছিল চেষ্টা। ৰাকেশ পাল আৰু তেওঁৰ কোম্পানীৰ কৰ্মকাণ্ড পোহৰলৈ অহাৰ পিছতে আদালতে দোষী সাব্যস্ত কৰিছিল ৰাকেশ পাল সহ 32জনীয়া গেংটোক। কিন্তু শেহতীয়াকৈ খোল খাইছে ৰাকেশ পালৰ দুৰ্নীতিৰ সন্দৰ্ভত প্ৰস্তুত হোৱা ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ বহু চাঞ্চল্যকৰ তথ্য। এই প্ৰতিবেদনৰ প্ৰতিটো তথ্যই এতিয়া খুলিবলৈ লৈছে কেলেংকাৰীৰ নতুন নতুন অধ্যায়। ব্যুৰো ৰিপৰ্ট, নিউজ 8 অসম নৰ্থ ইষ্ট। আৰু এয়া আছিল আজিৰ ছুপাৰ প্ৰাইম। নমস্কাৰ।